আম চিনি পায় তেওঁ যদি বৰ্ণ চিনি পায় তেতিয়া আম বৰ্ণটো আম শব্দটো এই বৰ্ণজালত পাব আৰু এইধৰণে তেওঁ আম বৰ্ণ শব্দটো ঘেৰ দি উঠাই নিয়াৰ বিৰুদ্ধে এইটো বুজি পাব। এদিন আমি প্ৰথম দিন নিৰ্দেশনা দিয়া আছে শিক্ষকসকলে এই কামটো শিকাব আৰু ক্ৰিয়াকলাপসমূহ কৰাত সহায় কৰিব। বাৰু উলিওৱাচোন আজি তোমালোকৰ ঝংকাৰখনকে উলিওৱা। মাতটো শিকা কৰি দিয়াচোন। এতিয়াই দুইটো আছিলে নেকি? এতিয়াই দুই আছিলে চাগে তোমাৰ জেগা ভাইটিকে পঠাই দিব লাগিছিলে। আচ্ছা বাৰু তুমি তাৰ কিতাপ ফোনতে চোৱা। কালি আমি কি কৰিছিলো মনত আছে নহয়? এনি বাৰু যোৱা খোৱা যদি খোৱা পঢ়া শুনা কৰে যি গুণী মানুহ হয় যি। নম্বৰ 1 পৰা আৰম্ভ পাৰিবা। গৰুৱা ককাই পুহুৰী মাৰি কেনি বাৰু যোৱা। পুহুৰী মাৰি কেনি বাৰু যোৱা চেনি গুটি পেলাই থৈছো খোৱা যদি খোৱা পঢ়া শুনা কৰে যি গুণী মানি হয় সি। মনত আছেনে? আছে। ঠিক আছে। কি লিখিলো মই? জানিছানে? আমি লিখিব পাৰিব লাগিব নহয়। ইয়াৰ পৰা এতিয়া তোমালোকে ইয়াত থকা এই শব্দবোৰ পঢ়ি যোৱাচোন। এইটো কি বনতে ভূতলি বিলগৈ বলা অ ভূতলি বিলগৈ বলা। ইমান ধুনীয়াকৈ গাইছা। এতিয়া তোমালোকে আমি এই বগাকৈ বগলী বহলাই বহিছে এই কবিতাবোৰ আমি এটা আখৰ কি পাইছো বাৰু বেছিকৈ?